নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম আমাৰ জব অসম ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি OBC স্কলাৰশ্বিপ এপ্লাই কৰিব গৈ আছোঁ। সৰ্বপ্ৰথমে আপোনালোকে আমাৰ ইউটিউব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত অথবা আমাৰ হোৱাটছআপ চেনেলত দিয়া পোষ্টৰ জৰিয়তে এইখন লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এই ধৰণৰ ইণ্টাৰফেচ এখন আহি যাব। এইখন পেজত আপোনালোকে OBC স্কলাৰশ্বিপৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য যেনে ইম্পৰ্টেণ্ট ডেটছ, ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এপ্লিকেশ্যন ফিজ বা ৰিকুৱাৰ্ড ডকুমেণ্ট আদি তথ্যবিলাক পাই যাব। আপোনালোকে তলপিনে স্ক্ৰল কৰি ইম্পৰ্টেণ্ট লিংকছৰ ছেকশ্যন যাব লাগিব, য'ত আপুনি লগ ইন অথবা ৰেজিষ্টাৰ দুখন অপশ্যন পাব। যদি আপুনি প্ৰথমবাৰৰ বাবে এপ্লাই কৰিছে তেনে আপুনি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ৰেজিষ্টাৰ ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেধৰণৰ এখন গাইডলাইন পেজ আহি যাব। ইয়াতে আপোনালোকে আই এগ্ৰি বুলি মাৰি নেক্সট বাটনত ক্লিক কৰিব লাগিব। নেক্সট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত ৰেজিষ্টাৰ মোবাইল নম্বৰ এখন অপশ্যন আহি যাব। ইয়াতে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰখন এণ্টাৰ কৰিব। OTP ক্লিক কৰি OTP ভৰাই কেপচাখন ফিল আপ কৰি ভেৰিফাই ক্লিক কৰিব। ভেৰিফাই ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত আৰু এখন পেজ যাব। ইয়াতে আপোনাৰ ৰেজিষ্টাৰ আধাৰ নম্বৰখন এণ্টাৰ কৰি আই এগ্ৰি মাৰি OTP ফিল আপ কৰি ভেৰিফাই কৰি দিব। ভেৰিফাই ক্লিক কৰাৰ পাছত আপোনাক আপোনাৰ ইকেৱাইচি ডিটেইলছ দেখাব আৰু তলপিনে ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ইমেইল আইডি এণ্টাৰ কৰাৰ অপশ্যন দিব। ইয়াতে আপোনালোকে এণ্টাৰ কৰি ফিনিছত ক্লিক কৰিব। ফিনিছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত আপোনাৰ এখন ৰেফাৰেঞ্চ নম্বৰ আহি যাব। এইখন আপুনি কপি কৰি থ'ব আৰু মোবাইলত দুখন এপ ইনষ্টল কৰিব। এখন হ'ল NSP OTR আৰু আনখনৰ নাম হ'ল আধাৰ ফেচাৰ। দুয়োখন এপ ইনষ্টল কৰাৰ পাছত আপুনি NSP OTR এপখন অ'পেন কৰিব। ইয়াতে এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপুনি ইকেৱাইচি বাই পেজ অথেণ্টিকেশ্যনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ ৰেফাৰেঞ্চ নম্বৰখন এণ্টাৰ কৰিব আৰু চেণ্ড OTP ক্লিক কৰি OTP ভেৰিফাই কৰি ল'ব। ইয়াৰ পিছত আপুনি প্ৰচিড ফৰ ফেচ ভেৰিফিকেশ্যনত ক্লিক কৰি আপোনাৰ ফেচখন ভেৰিফাই কৰি ল'ব। ইয়াৰ নেক্সট ষ্টেপত আপোনাৰ OTR নম্বৰখন জেনেৰেট হৈ যাব। এইখন আপুনি কপি বা নোট কৰি থ'ব। এতিয়া আকৌ এবাৰ আপুনি লগ ইন পেজত আহি যাব। ইয়াতে আপুনি দুটা অপশ্যন পাব, লগ ইন উইথ আধাৰ আৰু লগ ইন উইথ OTR। এতিয়া আমি OTR অপশ্যন দি লগ ইন কৰিম। ইয়াতে আপোনাৰ OTR নম্বৰখন এণ্টাৰ কৰি মোবাইলৰ ইনবক্সত অহা পাছৱৰ্ডখন এণ্টাৰ কৰি লগ ইন অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাক আকৌ এবাৰ পাছৱৰ্ড চেঞ্জ কৰিবৰ কাৰণে ক'ব। আপুনি চিম্পলি কণ্টিনিউত ক্লিক কৰিব আৰু নতুন পেজত আহি যাব। ইয়াতে আপোনাৰ কাৰেণ্ট পাছৱৰ্ডৰ জেগাত ইনবক্সত অহা পাছৱৰ্ডখন এণ্টাৰ কৰি নতুন পাছৱৰ্ড ছেট কৰি কেপচা ফিল আপ কৰি ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিট কৰাৰ পাছত আপোনাৰ পাছৱৰ্ডখন সম্পূৰ্ণভাৱে ৰিছেট হৈ গৈছে। আপুনি আকৌ এবাৰ OTR অপশ্যনত গৈ আপোনাৰ OTR নম্বৰ এণ্টাৰ কৰি আৰু নতুনকৈ ছেট কৰা পাছৱৰ্ডখন এণ্টাৰ কৰি লগ ইন কৰিব লাগিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেধৰণৰ ইণ্টাৰফেচ দেখা দিব, য'ত আপোনাৰ ইকেৱাইচি ৰেকৰ্ডছৰ তথ্য আপুনি পাই যাব। আপুনি ইয়াতে চিম্পলি লেফ্ট ছাইডত মেনুত ক্লিক কৰি এপ্লাই ফৰ স্কলাৰশ্বিপ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত আপুনি আপোনাৰ ওচৰত থকা OTR নম্বৰ আৰু পাছৱৰ্ডখন এণ্টাৰ কৰি লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সট ষ্টেপত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP যাব। আপুনি ইয়াতে OTPখন এণ্টাৰ কৰি কনফাৰ্ম OTPত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপুনি ছাকচেছফুলি লগ ইন হৈ যাব। ইয়াৰ পিছত আপুনি মাই এপ্লিকেশ্যন ছেকশ্যনত গৈ এপ্লাই ফ্ৰেছ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে আপুনি আপোনাৰ বেছিক ডিটেইলছ যেনে স্কলাৰশ্বিপ কেটেগৰী, প্ৰি মেট্ৰিক কৰিব বিচাৰিছে নে পষ্ট মেট্ৰিক, আপোনাৰ কমিউনিটি, আপুনি জেনেৰেল হয়নে, OBC নে SC ST, আপোনাৰ ৰিলিজিয়ন, আপোনাৰ এনুৱেল ফেমিলি ইনকাম, আপুনি দিব্যাংগজন হয় নে নহয়, আপোনাৰ পেৰেণ্টছৰ প্ৰফেশ্যন কি হয়, আপোনাৰ মেৰিটেল ষ্টেটাছ কি হয়, পিতৃ বা মাতৃৰ ভিতৰত কোনো এজন ঢুকাইছে সেইখন অপশ্যন চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ ডমিচাইল ষ্টেটখন, আপোনাৰ ডিষ্ট্ৰিক্টখন, আপোনাৰ লোকেলিটি, ৰুৰেল হয় নে আৰবান হয় নে অদাৰ হয়, তাৰপিছত আপোনাৰ হাউচ নম্বৰ এণ্টাৰ কৰিব লাগিব, আপোনাৰ ষ্ট্ৰীট লেণ্ড নম্বৰ, এৰিয়া, লোকেলিটি আৰু ওচৰৰ লেণ্ডমাৰ্ক এখন এণ্টাৰ কৰি প্ৰচিডত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ ওচৰত আপোনাৰ চাব ডিষ্ট্ৰিক্ট আৰু ভিলেজ চুজ কৰা অপশ্যন আহিব। ইয়াতে আপুনি ভিলেজ আৰু চাব ডিষ্ট্ৰিক্ট চুজ কৰি পিনক'ডখন এণ্টাৰ কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ কৰাৰ পাছত আপোনাৰ জেনেৰেল ইনফৰমেশ্যনবিলাক ছেভ হৈ যাব। ইয়াৰ পিছত আপুনি আপোনাৰ একাডেমিক ডিটেইলছটো দিব লাগিব। সৰ্বপ্ৰথমে আপোনালোকে আপোনাৰ ইনষ্টিটিউটখন চিলেক্ট কৰিব লাগিব। প্ৰথমে আপোনালোকে গেট ইনষ্টিটিউট বটনত ক্লিক কৰি আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট নেম আৰু আপোনাৰ ইনষ্টিটিউটৰ নামখন এণ্টাৰ কৰিব লাগিব। মই এটা এক্সাম্পলৰ কাৰণে যিকোনো এখন কলেজৰ নাম দি আছোঁ। তাৰপিছত আপুনি চাৰ্চ বটনত ক্লিক কৰিব। আপোনাৰ ইনষ্টিটিউটখনৰ নাম আহি যাব। ইয়াত আপুনি চিলেক্ট অপশ্যনত ক্লিক কৰি চিলেক্ট কৰি য়েছ কৰি দিব। ইয়াৰ পিছত আপুনি আপোনাৰ প্ৰেজেণ্ট ক্লাছ বা কৰ্চখন চিলেক্ট কৰিব। কোনটো কৰ্চত পঢ়ি আছে আৰু কিমান ইয়াৰৰ কৰ্চ হয় ভালদৰে চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি আপোনাৰ প্ৰেজেণ্ট ক্লাছ বা কৰ্চ ইয়াৰখন চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ প্ৰেজেণ্ট ক্লাছ ষ্টাৰ্ট ডেট, কেতিয়াৰ পৰা ক্লাছখন ষ্টাৰ্ট হৈছিলে সেইখন এণ্টাৰ কৰি ল'ব। তাৰপিছত আপোনাৰ এডমিশ্যন বা এনৰলমেণ্ট নম্বৰখন এণ্টাৰ কৰিব। আপোনাৰ এডমিশ্যন এনৰলমেণ্ট ইয়াৰখন এণ্টাৰ কৰিব, ৰোল নম্বৰ, ছেকশ্যন, আপোনাৰ মোড অফ ষ্টাডি, আপুনি ৰেগুলাৰ হয় নে পাৰ্ট টাইম হয় চিলেক্ট কৰি ল'ব। আপুনি হোষ্টেলাৰ হয় নহয় য়েছ নো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপুনি আপোনাৰ প্ৰিভিয়াছ একাডেমিক ডিটেইলছ এণ্ট্ৰি কৰিব লাগিব, য'ত আপোনাৰ প্ৰিভিয়াছ বৰ্ড বা ইউনিভাৰ্চিটি, আপোনাৰ পাছিং ইয়াৰ, আপোনাৰ প্ৰিভিয়াছ ক্লাছ বা কোৱালিফাইং এক্সাম, আপোনাৰ প্ৰিভিয়াছ ক্লাছ পাৰ্চেণ্টেজ এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত ক্লাছ 10ৰ ডিটেইলছ যেনে ৰোল নম্বৰ, বৰ্ড নেম, ইয়াৰ অফ পাছিং, ক্লাছ 10 পাৰ্চেণ্টেজ এণ্ট্ৰি কৰিব লাগিব। লগতে 12ৰ ডিটেইলছো এণ্টাৰ কৰিব লাগিব। যদি আপুনি কোনো কম্পিটিটিভ এক্সামো কোৱালিফাই কৰিছে তেনেহ'লে তাৰ ডিটেইলছ আপুনি ইয়াতে দিব পাৰিব। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব আৰু কণ্টিনিউ ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ ওচৰত এনেধৰণৰ এখন আণ্ডাৰটেকিং আহিব। ইয়াতে আপুনি আই এগ্ৰি বুলি ক্লিক কৰি ছাবমিট বেছিক ডিটেইলছত ক্লিক কৰিব লাগিব আৰু য়েছ বটনত ক্লিক কৰিব লাগিব।
তাৰপিছত আপুনি আকৌ এবাৰ লেফ্ট ছাইডত এপ্লাই ফেচ বাটনত ক্লিক কৰিব আৰু আপোনাৰ ওচৰত এনেধৰণৰ এখন টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিব। ইয়াতে আপুনি আই এগ্ৰি বুলি ক্লিক কৰি নেক্সট কৰি দিব। তাৰপিছত আপোনাৰ ওচৰত আপোনাৰ ডমিচাইল ষ্টেট চুজ কৰা অপশ্যন দিব। স্কলাৰশ্বিপ কেটেগৰী প্ৰি মেট্ৰিক নে পষ্ট মেট্ৰিক, তাৰপিছত এপ্লিকেশ্যন টাইপ। ইয়াতে আপুনি স্কলাৰশ্বিপ অপশ্যন চিলেক্ট কৰি এপ্লাই বাটনত ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পাছত আপোনাৰ ওচৰত এনেধৰণৰ এখন ইণ্টাৰফেচ আহি যাব। ইয়াতে আপুনি ৰাইট হেণ্ড চাইডত প্ৰচিড বাটন দেখি আছে, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপুনি লেফ্ট হেণ্ড চাইডত ফিল এণ্ড এডিট এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। এতিয়া আপুনি কোনখন স্কলাৰশ্বিপৰ বাবে এলিজিবল হয়, পষ্ট মেট্ৰিক নে প্ৰি মেট্ৰিক চিলেক্ট কৰি 7Xত ক্লিক কৰিব। তাৰপিছত আপোনাক সুধিব যে আপুনি DNT কেটেগৰীত বিলং কৰেনে। জেনেৰেলি ইয়াৰ এনচাৰ নো হ'ব। আমি নো চিলেক্ট কৰি 7Xত ক্লিক কৰিম। তাৰপিছত এইখন ষ্টেপত আপোনাক আপোনাৰ কাষ্ট চাৰ্টিফিকেট আৰু ইনকাম চাৰ্টিফিকেট আপলোড কৰাৰ অপশ্যন দিয়া আছে। আপুনি ইয়াতে কাষ্ট চাৰ্টিফিকেট আৰু ইনকাম চাৰ্টিফিকেট আপলোড কৰি 7Xত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ ওচৰত এনেধৰণৰ এখন আণ্ডাৰটেকিং আহিব। ইয়াতে আপুনি আই এগ্ৰি বুলি ক্লিক কৰি ফাইনেল ছাবমিট কৰি দিব। আপোনাৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব। আপুনি আপোনাৰ OTI আৰু পাছৱৰ্ডখন ইউজ কৰি লগ ইন কৰি আপোনাৰ এপ্লিকেশ্যন ডিটেইলছখন এইখন পেজত চাব পাৰিব। ধন্যবাদ।